আপোনাক ভালপোৱা মানুহজনক কেতিয়াও মনত কষ্ট নিদিব। আপোনাৰ ভালপোৱাই যিদৰে তেওঁক এই পৃথিৱীৰ সকলোতকৈ সুখী মানুহ কৰি তোলে, তেনেদৰেই আপুনি দিয়া কষ্টবোৰেও তেওঁক পৃথিৱীৰ সকলোতকৈ বেছি কষ্ট দিয়ে। মানুহৰ দুৰ্বলতাৰ সুযোগ কেতিয়াও নল'ব। নিশ্চিত থাকক, ইয়াৰ উপযুক্ত ফল এই জন্মতেই সকলোৱে পাব। নিজৰ সন্তানক কেতিয়াও ধনী হোৱাৰ শিক্ষা নিদিব, পাৰিলে সুখী হোৱাৰ শিক্ষা দিয়ক। ইয়াৰ ফলত যেতিয়া তেওঁলোক ডাঙৰ হ'ব, তেতিয়া আপোনাৰ অনুভূতিৰ মূল্য দিব, অৰ্থৰ নহয়। ভালপোৱা এনেকুৱা এটা বেয়া অভ্যাস, যিটোত মানুহে এক মুহূৰ্তৰ আনন্দ পোৱাৰ বাবে গোটেই জীৱন কষ্ট সহ্য কৰিবলৈ কিন্তু দ্বিধাবোধ নকৰে। জীৱনৰ 5টা চৰম সত্য। 1 নম্বৰ, মা দেউতাৰ দৰে কোনেও আপোনাক ভালপোৱা নিদিয়ে। 2 নম্বৰ, দুখীয়াৰ কোনো বন্ধু নাথাকে। 3 নম্বৰ, সন্মান তেওঁলোকেই পায় যাৰ টকা আছে। 4 নম্বৰ, মানুহে মন দেখি নহয় সুন্দৰ ৰূপ দেখি ভাল পায়। 5 নম্বৰ, আপোন মানুহতকৈ ডাঙৰ শত্ৰু এই পৃথিৱীত আৰু কোনোৱেই নাই। আপুনি জীয়াই থকা জীৱনত আপোনাৰ এই 3টা বস্তু কেতিয়াও ঘূৰি নাহে। সেয়া হৈছে আপোনাৰ সময়, আপুনি যি কথা ক'লে সেই কথা, আৰু যি আপুনি সুযোগ পালে সেই সুযোগ আৰু কেতিয়াও ঘূৰি নাহে। জীৱনত এই 3টা বস্তুৰ পতন নিশ্চিত হয়। আপুনি কৰা অহংকাৰ, আপুনি কোৱা মিছা কথা, আৰু আপুনি কৰা হিংসা। আমাৰ জীয়াই থকা জীৱনত এই 3টা বস্তু খুবেই দৰকাৰ। আপোনাৰ ভালপোৱা, আপোনাৰ আত্মবিশ্বাস আৰু আপোনাৰ বন্ধুত্ব। আপোনাৰ জীৱনত এই 3টা লক্ষণ দেখিলে বুজি ল'ব যে আপোনাৰ সময় বেয়া গৈছে। 1 নম্বৰ, যদি দেখে সকলোৱে আপোনাৰ লগত বেয়া ব্যৱহাৰ কৰিছে। 2 নম্বৰ, আপোনাৰ যদি টকা নাই। 3 নম্বৰ, প্ৰিয়জনে যদি আপোনাক বিশ্বাসঘাতকতা কৰিলে। আপুনি বহি যোৱা বিমানখনত নিশ্চিন্ত মনে আপুনি বহি যায়, যদিও বিমানৰ পাইলটজন কোন আপুনি নাজানে। ৰেলগাড়ীত আপুনি নিশ্চিন্ত মনে বহি যায়, যদিও ৰেলগাড়ীৰ চালক কোন আপুনি নাজানে। আপুনি বাছতো নিশ্চিন্ত মনে বহি যায়, যদিও বাছৰ চালকক আপুনি চিনি নাপায়। তেনেহ'লে জীৱনক লৈ, জীৱনত আহিবলগীয়া সময়খিনিক লৈ ইমান চিন্তা কৰে কিয়? যেতিয়া আপুনি জানে ঈশ্বৰে আপোনাৰ জীৱনৰ নিয়ন্ত্ৰক, গতিকে ঈশ্বৰৰ ওপৰত ভৰসা ৰাখক, তেওঁ এই সৰ্বশ্ৰেষ্ঠ পৰিকল্পনাকাৰী। যেতিয়া আপুনি অনুভৱ কৰিব কাৰোবাৰ বাবে আপুনি বিৰক্তিকৰ কাৰণ হৈ পৰিছে, তেতিয়া আপুনি নিজেই তাৰ পৰা আঁতৰি অহাটো উত্তম হ'ব। কেতিয়াও কাৰোবাৰ কষ্টক সৰু বুলি নাভাবিব, কাৰণ যিজনে কষ্ট কৰিছে তেওঁহে জানে কষ্টটো কিমান ডাঙৰ। আমাৰ সৰুকালত মা দেউতাৰ যিমান প্ৰয়োজন হয়, তেওঁলোকৰ বৃদ্ধ অৱস্থাত ঠিক সিমানখিনিয়েই প্ৰয়োজন হয় আমাক। সেয়েহে মা দেউতাৰ বয়স হ'লে তেওঁলোকক বুজিবলৈ চেষ্টা কৰক, বুজা বুলি নাভাবিব কেতিয়াও। জন্ম হোৱাটো ভাগ্যৰ কথা, মৃত্যু হোৱাটো সময়ৰ কথা, কিন্তু মৃত্যুৰ পিছতো মানুহৰ মনত বাচি থকাটো কৰ্মৰ কথা। জীৱনত ক্ষমা সেইজনকে কৰিব যিজনে ভুল কৰিছে, কিন্তু তেওঁক কেতিয়াও ক্ষমা নকৰিব যিজনে আপোনাক বেইমানি কৰিছে। সকলো সময়তে আনৰ দুখ বিচাৰি ফুৱাটো উচিত নহয়। পাৰিলে তেওঁক সমাধানৰ ৰাস্তাটো দেখুৱাই দিয়ক, কাৰণ এই পৃথিৱীত কোনো মানুহেই ক্ৰোধহীন নহয়। আপুনি এই পৃথিৱীত যদি দুখীয়া হৈ জন্ম লৈছে, তেনেহ'লে সেইটো আপোনাৰ দুখ নহয়, কিন্তু দুখীয়া থাকিয়েই যদি মৰি যায়, তেনেহ'লে সেইটো আপোনাৰ বাবে দুখৰ কাৰণ। পৰিপূৰ্ণ সন্তুষ্টিৰে ভঙা ঘৰত থকাটোৱেই ভাল, কিন্তু অসন্তুষ্টিৰে অট্টালিকাত থকাৰ কোনো সাৰ্থকতা নাই। নিজকে কেতিয়াও সৰু বুলি নাভাবিব। মনত ৰাখিব, ভৰিৰ তলৰ দুবৰি বনো কিন্তু পূজাৰ কামত ব্যৱহাৰ হয়। জুইত দিলে যিদৰে লোহাৰৰ পৰিচয় পোৱা যায়, ঠিক তেনেদৰে মানুহৰ ব্যৱহাৰ দেখি তেওঁৰ চৰিত্ৰৰ পৰিচয় পোৱা যায়। এই পৃথিৱীত কাৰোৰে ওপৰত কেতিয়াও ভৰসা নকৰিব। যিমান দিন নিজৰ হাত ভৰি আৰু শৰীৰত বল আছে, তেতিয়ালৈকে নিজেই কিবা এটা কৰিবলৈ চেষ্টা কৰক। কোনোবাই আপোনাক বেয়া বুলি যদি কয়, মনত দুখ নকৰিব। মনত ৰাখিব, এটা জীৱনত সকলোৰে বাবে ভাল হ'ব পৰা নাযায়। ভাল সময়ত গোটেই পৃথিৱীখন আহি আপোনাক লগ দিব, কিন্তু বেয়া সময়ত আপোনাৰ নিজৰ ছাঁটোৱেও আপোনাক লগ নিদিয়ে। সন্মান বস্তুটো একেবাৰে আইনাখনৰ দৰে। আপুনি আনক যিমান সন্মান দিব, তেওঁৰ পৰা ঠিক সিমানখিনি সন্মান আপুনি ঘূৰাই পাব। আপুনি সেইজনী ছোৱালীকহে জীৱন সংগী বনাব, যিজনী ছোৱালীয়ে উপহাৰ আশা নকৰে, বৰঞ্চ আপোনাকহে এটা উপহাৰ বুলি। যিকোনো পৰিস্থিতিতে নিজকে খাপ খুৱাই লওক। টেঙৰ হ'বলৈ হ'লে ভয় কৰিলে নহ'ব,
সাহসী হওক, মাজে মাজে ইচ্ছাকৃতভাৱে ভুল কৰক। মনত ৰাখিব, ভুল এনেকুৱাহে কৰিব য'ত আপুনি নিজকে শুধৰণি কৰিব পাৰিব, কিন্তু এনেকুৱা ভুল কেতিয়াও নকৰিব যি ভুলৰ কোনো শুধৰণিয়ে নহ'ব। ভাল পাওঁ এই কথাষাৰ ক'বলৈ যিমান সহজ, আচলতে ভাল পোৱাৰ পথটো ইমানো কিন্তু সহজ নহয়। সেয়েহে অধিকাংশ মানুহেই এই ভাল পোৱাত অসফল হয় আৰু প্ৰায়সকলৰ মাজত সম্পৰ্কৰ বিচ্ছেদ ঘটে। আপোনাৰ ভাল পোৱা কেতিয়া সফল বুলি ক'ব পাৰি? যেতিয়া ইজনে সিজনৰ দুখৰ সময়ত হওক নাইবা সুখৰ সময়তেই হওক কাষত পাব বিশ্বাসৰ মৰ্যাদা থাকিব আৰু ইজনে সিজনৰ প্ৰতি সন্মান থাকিব, তেতিয়াই আপুনি ক'ব পাৰিব এই ভাল পোৱাত মই সফল। যিজনে আপোনাক বিশ্বাস কৰে তেওঁক কেতিয়াও মিছা কথা নক'ব, আৰু যিজনে আপোনাক বাৰে বাৰে মিছা কথা কয় তেওঁক কেতিয়াও বিশ্বাস নকৰিব। জীৱনে আপোনাক বহুত কিবা কিবি শিকাই দিব, আৰু সেই শিক্ষাবোৰ যদি আপুনি মনে প্ৰাণে গ্ৰহণ কৰিব নোৱাৰে তেনেহ'লে জীৱনে আপোনাৰ পৰা বহুত কিবা কিবি কাঢ়ি লৈ যাব। সম্পৰ্কবোৰ বিশ্বাসৰ লগত জড়িত হ'ব লাগে, সৌন্দৰ্যৰ লগত নহয়, কাৰণ সৌন্দৰ্য শেষ হৈ যায় কিন্তু বিশ্বাসবোৰ চিৰদিনলৈকে থাকি যায়। এই তিনিটা প্ৰতিশ্ৰুতি সদায় মনত ৰাখিব। 1 নম্বৰ, যেতিয়া খঙত থাকিব তেতিয়া উত্তৰ নিদিব। 2 নম্বৰ, যেতিয়া আপুনি আনন্দত থাকিব তেতিয়া প্ৰতিজ্ঞাবদ্ধ নহ'ব। 3 নম্বৰ, যেতিয়া দুখত থাকিব তেতিয়া কোনো সিদ্ধান্ত নল'ব। চকুৰ পানী সকলোৱে দেখে কিন্তু হৃদয়ৰ কষ্ট কোনোৱেই নেদেখে। পোৱাৰ আনন্দ কিছুদিন থাকে কিন্তু নোপোৱাৰ বেদনা গোটেই জীৱন থাকে। টকা আৰু সময়ৰ মাজত থকা পাৰ্থক্যটো কি জানেনে? আপুনি সকলো সময়তে জানিব যে আপোনাৰ কাষত কিমান টকা আছে, কিন্তু আপুনি কেতিয়াও এইটো নাজানিব যে আপোনাৰ কাষত আৰু কিমান সময় আছে। সেইকাৰণে জীৱনৰ প্ৰতিটো মুহূৰ্ত এনজয় কৰিবলৈ চেষ্টা কৰক। বেইমানীয়ে কেতিয়াও অনুতপ্ত নহয়, স্বাৰ্থপৰে কেতিয়াও কৃতজ্ঞতা স্বীকাৰ নকৰে, আৰু সুবিধাবাদীয়ে কেতিয়াও কাৰোৰে আপোন হ'ব নোৱাৰে। হাঁহি সুন্দৰ হাঁহিব জানিলে, কথা সুন্দৰ ক'ব জানিলে, মন সুন্দৰ সুখী থাকিলে, আৰু জীৱন সুন্দৰ ভগৱানক মনত ৰাখিলে। কাৰোবাক ভাল পোৱাটো অপৰাধ নহয়, অপৰাধ হ'ল তেওঁক হাজাৰটা সপোন দেখুৱাই তেওঁক মাজ বাটতে এৰি দিয়াটোহে। ধন সম্পত্তি থাকিলেই আপুনি ভাগ্যৱান নহয়, ভাগ্যৱান সেইজন ব্যক্তি যাৰ কাষত এজন ভাল জীৱন সংগী আছে। কথাষাৰ তিতা হ'লেও কিন্তু চিৰসত্য। আপুনি যাৰ ওচৰত সহজ সৰল হ'ব তেওঁ আপোনাক সস্তা ভাবি এৰি গুচি যাব। আমাৰ জীৱনত প্ৰত্যেকজন ব্যক্তিৰ দুটা বস্তুৰ প্ৰতি গোটেই জীৱন আক্ষেপ থাকি যায়, হেৰাই যোৱা সময় আৰু হেৰাই যোৱা মানুহ। সুন্দৰ মানুহ বিচাৰি আপুনি সুন্দৰ জীৱনটো নষ্ট নকৰিব, কাৰণ এই পৃথিৱীত সুন্দৰ মানুহৰ অভাৱ নাই, কিন্তু সুন্দৰ মনৰ মানুহৰ কিন্তু বহুত অভাৱ। ভাল পোৱা হ'ল এখন কিতাপ আৰু ভুল বুজাবুজি হ'ল এটা পৃষ্ঠা। যদি কাৰোবাক সঁচাই ভাল পায় আপুনি তেনেহ'লে এটা পৃষ্ঠাৰ কাৰণে গোটেই কিতাপখনকে হেৰুৱাই নিদিব। মূৰ্খ মানুহে ঠগ খায়, সৎ মানুহে কষ্ট পায়, আৰু স্বাৰ্থপৰ মানুহে আনন্দত দিন কটায়। এইটোৱেই চিৰসত্য বাস্তৱ। জীৱনত সফল হ'বলৈ প্ৰতিদিনে ৰাতিপুৱা এই 5টা কথা নিজকে ক'বলৈ চেষ্টা কৰিম। 1 নম্বৰ, মই শ্ৰেষ্ঠ। 2 নম্বৰ, মই কৰিব পাৰিম। 3 নম্বৰ, সৃষ্টিকৰ্তা সকলো সময়তে আমাৰ লগত আছে। 4 নম্বৰ, মই জয়ী হ'মেই জীৱনত। 5 নম্বৰ, আজিৰ দিনটো মোৰ বাবেহে। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।